সত্য জন্মভূমিৰ স্বাধীনতা পাহৰি নাযাবা জাতিৰ জনক মহাত্মাৰ মহানতা মহাত্মাৰ মহানতা। আজি আমি এক সুন্দৰ শান্তিপূৰ্ণ পৰিৱেশত ভাৰতৰ ৭৯তম স্বাধীনতা দিৱস উদযাপন কৰিছোঁ। শত শত বীৰৰ বলিদানৰ বিনিময়ত শত শত শ্বহীদৰ ত্যাগৰ ফলত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল। তিনিবৰণীয়া আমাৰ জাতীয় পতাকাখন সগৌৰৱেৰে নীল আকাশত আজি নাচি আছে। চিৰসাধনাৰ এই পুণ্যভূমিলৈ আমাৰ কোটি কোটি নমন। মই বিপ্লৱী বীৰ, দেশমাতৃক উদ্ধাৰ কৰিবলৈ প্ৰাণ দিবলৈ সাজু, প্ৰাণ ল'বলৈ সাজু। সাৱধান বিদেশী শত্ৰু, মই যুগজয়ী কালজয়ী ৰণোন্মাদ এক অক্লান্ত প্ৰহৰী। কাৰো বশ্যতা স্বীকাৰ নকৰোঁ মই যে লাচিত, মই ক্ষুদিৰাম, মই কনকলতা মণিৰাম দেৱান, ভগত সিং অথবা মই সুভাষ চন্দ্ৰ বসু। স্বৰাজ আমাৰ জন্মস্বত্ব বুলি সিংহনাদ দিয়া বাল গংগাধৰ তিলক ময়েই। আই মাতৃক পুজিবলৈ বুকুত তেজ দিবলৈ মই কুণ্ঠাবোধ নকৰোঁ। রামলিতে জোতে উঠে বহু সপোন আশা ত্যাগৰে কত জীৱনী বুৰঞ্জীৰে ভাষা। ও শহীদ নোৱাৰা দেখা দেখো কবহেৰা জৰিছে অগণি বুকুতাই নকব যাতনা। আমি নতুন যুগৰ যুৱতী, নৱভাৰতৰ সপোন সফল কৰাৰ বাবে আমি দৃঢ় প্ৰতিজ্ঞ। জন্মভূমিৰ গৰিমা উৎক্ষুণ্ণ ৰখাৰ মহান দায়িত্ব আমাৰেই কান্ধত। আমাৰ হৃদয়ত নতুন আবাহন, আমাৰ চেতনাত ন উদ্ভাৱনী পৰিকল্পনা। সৰ্বদিশত উন্নয়নৰ ধ্বজা উৰুৱাব পৰাকৈ এক অগ্নিজীৱৰ পাতনি মেলিবলৈ আমি নতুন পিৰি নদী। অগ্নি যুগৰ পিৰিয়তি মই নতুন অসম গঢ়িম, নতুন অসম গঢ়িম, নতুন অসম গঢ়িম। সৰ্বহাৰাৰ সৰ্বস্ব
সর্বহারার সর্বস্ব পুনর ফিরায় আনি নতুন অহম গঢ়ি নতুন অহম গঢ়ি সুদীৰ্ঘ 200 বছৰ কাল ঔপনিৱেশিক ব্ৰিটিছ শাসনৰ তলত থকা ভাৰতবাসীক পৰাধীনতাৰ গ্লানিয়ে আৱৰি ৰাখিছিল। সেই গ্লানি মষিমূৰ কৰি ভাৰত আজি বিশ্বজয়ৰ পথত ধাৱমান হৈছে। ভাৰত আৰু ভাৰতীয়ৰ এই বিশ্বমুখী যাত্ৰা এন্ধাৰ বিনাশী এক পোহৰমুখী যাত্ৰা। এই যাত্ৰা প্ৰত্যাহ্বানেৰে পূৰ্ণ, লগতে আশা আৰু প্ৰতিশ্ৰুতিৰে ভৰা। বিশ্বৰ ছন্দে ছন্দে আগবাঢ়ি যোৱা ভাৰতৰ এই অনন্য যাত্ৰা সফল হ'বই।